সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। অসম ডাউনটাউন বিশ্ববিদ্যালয়লৈ নাকৰ এ গ্ৰেড A+ গ্ৰেড লাভ কৰা উত্তৰ-পূৰ্বৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত পাকিস্তান। একযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা। বহিৰাজ্যত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীলৈ হেল্পলাইন নম্বৰ মুকলি। যুদ্ধকালীন সময়ত বিপদত পৰিলে সহায়ৰ বাবে ফোন কৰক। IMFে পাকিস্তানক $1 বিলিয়ন ঋণ দিয়াটো ভাৰতৰ জনগণ বিৰোধী সিদ্ধান্ত। সংবাদ মেলত মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। এসপ্তাহৰ ভিতৰতে পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। 13 মে'ত ল'ব 500 কোটি টকাৰ ঋণ, 6 মে'ত লৈছিল 900 কোটি টকাৰ ঋণ। পাকিস্তানৰ আক্ৰমণত ৰাজৌৰীত জম্মু কাশ্মীৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ থাপা। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ ইংগিত বিৰাট কোহলীৰ। BCCIক অৱসৰৰ কথা অৱগত কৰিলে কিং কোহলীয়ে। যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা 4.0। আমি এতিয়া সকলো ঐক্যবদ্ধ, আমি সকলো ঐক্যবদ্ধ হৈ আছো। কৰ্ণাটকৰ বেলাপাৰীত RSSৰ মুৰব্বীৰ মোহন ভাগৱতৰ মন্তব্য। আৰু ভাৰত চৰকাৰেও নিশ্চিত কৰিলে যুদ্ধবিৰতিৰ কথা। চৰ্ত সাপেক্ষে যুদ্ধবিৰতিত সন্মতি ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব বিক্ৰম মিশ্ৰৰ ঘোষণা। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।